আপাৰ ৰিচত পাইছোঁ ৰাইমনা ৰিজাৰ্ভ ফৰেষ্ট বা ৰাইমনা ৰিভাৰ এইটো বটম অফ দি ভূটান হিলছ আৰু এইবিলাক আমি দেখিছোঁ আহি থাকোঁতেও বহুত ভিডিঅ' আমি দেখিছোঁ যে লাহে লাহে ইয়াৰ এইটো আপাৰ ৰিচ মিডল ৰিচ লৱাৰ ৰিচ এনেকৈ আমি গৈ আছোঁ গতিকে এই জেগাখিনিত ইয়াত কলুভেল যিবিলাক ডিপজিট পাথৰ এইবিলাকৰ চাইজবিলাক ডাঙৰ ডাঙৰ আৰু যিমান আমি তললৈ নামি যাওঁ সিমানে দেখিম ইয়াৰ পাৰ্টিকুলাৰ চাইজবিলাক সৰু সৰু হৈ গৈ থাকে কাৰণ এইটো বিকজ অফ দি ৱেইটৰ কাৰণে পানীৰ লগত আৰু এই যিটো পানী আহি পিছৰ ফালে পানী নাই কিন্তু ইয়াত আমাৰ বৰ্তমান পানী দেখা গৈছে একচুৱেলি মষ্টলি চিপেজ ৱাটাৰ আৰু বাৰিষা হ'লে ইয়াত যথেষ্ট পানী হ'ব আৰু পানীৰ ঢল গৈ পেলাই ফৰেষ্টৰ সেইবিলাকত পাব কিন্তু এতিয়া বৰ্তমান ফৰেষ্টৰ যিবিলাক মিডল ৰিচ বা লৱাৰ ৰিচত যিখিনি আমাৰ জেগা আছে সেইবিলাক কিন্তু মষ্টলি ড্ৰাই হৈ আছে আৰু সেইকাৰণে তাত এনিমেলছবিলাকো ইমানখিনি দেখিবলৈ পোৱা হোৱা নাই আৰু প্লেণ্টছৰ যিটো কম্পজিশ্যন সেই প্লেণ্টছৰ কম্পজিশ্যনটো কিন্তু যদিও জিঅ'মৰ্ফলজিকেলি লৱাৰ ৰিচত অলপ হাই ব্ৰড লিফ প্লেণ্টছ তাৰপিছত আকৌ যিমান ওপৰলৈ আহি থাকোঁ সিমানে মানে নেৰ' লিভছ হৈ আহে কাৰণ ইয়াৰ এল্টিটিউডৰ ওপৰত বেছ কৰি হয় আৰু তাৰ লগতে হেবিটেটৰ লগত বেছ কৰিয়ে হয় কি আমাৰ এনিমেল চায়েন্স আৰু প্লেণ্ট চায়েন্স দুটা আমাৰ নিৰ্ভৰ কৰে আৰু গোটেই বস্তুটো সেইকাৰণে আমাৰ এডুকেশ্যনেল পইণ্ট অফ ভিউৰ ফালৰ পৰাও এইটো খুব দৰকাৰী বিশেষকৈ জিঅ'মৰ্ফলজিকেলি কেনেকুৱাকৈ প্লেণ্টছ হেবিটেট বা এনিমেল হেবিটেটছ আৰু তাৰ ৱাটাৰ আৰু লেণ্ড ডিপজিশ্যনছ লেণ্ড ছইল ফৰ্মেশ্যন এইবিলাক নিৰ্ভৰ কৰে সেই ধৰণৰ বস্তুবিলাক ষ্টাডিৰ কাৰণে খুব উপযোগী এইবিলাক বাহিৰত নাগপুৰ চাগপুৰত ময়ো আছিলোঁ তাতে জিঅ'মৰ্ফলজিটো খুব ধুনীয়াকৈ পঢ়াইছিলে কিন্তু আমাৰ ইয়াত হয়তো তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনত আমাৰ এই চায়েন্সটো আমাৰ খুব দৰকাৰ এই নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে কিন্তু আমাৰ ইয়াত হয়তো সিমানখিনি এই ধৰণৰ চায়েন্সবিলাক ইয়াত নপঢ়ায় হাইড্ৰলজিটোৰ ওপৰত বেছি গুৰুত্ব নিদিয়ে ঠিক তেনেকুৱাকৈ হেবিটেটৰ লগতো আমাৰ যিটো ৰিলেশ্যন সেই ৰিলেশ্যনটো প্লেণ্টছ এনিমেলছ এণ্ড মেন কিংডমটো বাৰু বেলেগ কথা উই কেন ছাৰ্ভাইভ উইথ এনি ছিটুৱেশ্যন গতিকে সেই ধৰণৰ কথাখিনিৰ কাৰণে মই ভাবোঁ এইটো এটা এই ধৰণৰ ষ্টাডি যদি আমি একেবাৰে লৱাৰ ৰিচৰ পৰা আৰম্ভ কৰোঁ আৰু আহি সেই আপাৰ ৰিচ পালোঁ ইয়াৰ আগলৈ গ'লে হয়তো আৰু অলপমান ৱাটাৰ লেভেলটো বেছি পাম আৰু ইয়াত দেখা গৈছে ইয়াত এনিমেল এইবিলাক মানে এলিফেণ্টছৰ লিটাৰ্ছবিলাক পোৱা গৈছে গতিকে পানী থকাৰ কাৰণে ইয়াত আছে কিন্তু লৱাৰ ৰিচত আমি যিমানে আহিছোঁ কিন্তু তেনেকুৱা ধৰণৰ আমি এলিফেণ্টছ বা কোনো এনিমেলছ আমি দেখিবলৈ পোৱা নাই কাৰণটো হ'ল কি লেক অফ ৱাটাৰ গতিকে যদি ফৰেষ্ট ডিপাৰ্টমেণ্টে মই ভাবোঁ যদি তেনেকুৱা ধৰণৰ পাৰ্কুলেশ্যন টেংক ঠায়ে ঠায়ে বনাই দিব পাৰে হোল্ডৰ নিচিনা য'ত ৱাটাৰ ৰিজাৰ্ভ হয় তেতিয়া হয়তো লৱাৰ ৰিচৰ ফালেও এনিমেলছবিলাকৰ মানে যাব পাৰিব আৰু তাত মানুহে ভিজিটৰ্ছে হয়তো ইজিলি তাত দেখাৰ কাৰণে ইয়াৰ যিটো চাৰ্ম ৰাইমনা চেংচুৰী বা আৰাফৰ যিটো বিউটি সেই বিউটিটো হয়তো মানুহে আৰু ভালকৈ দেখিবলৈ সক্ষম হ'ব কিন্তু ৱাটাৰটো ট্ৰেপ কৰিবলৈ কাৰণ চাফিচিয়েণ্ট ৱাটাৰ আমাৰ ইয়াত বাৰিষা হ'লে হয় গতিকে সেই ৱাটাৰখিনি কিন্তু আমি ট্ৰেপ কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে অলপ ইনিচিয়েটিভ ল'ব লাগে কাৰণ মই বিশেষকৈ দুই এঠাইত তেনেকুৱা প্ৰজেক্টৰ লগত জড়িত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সেইকাৰণেই কৈছোঁ গতিকে এইবিলাক দিছ উইল বি এ ভেৰি বিউটিফুল প্লেচ টু ট্ৰেপ দি ৰেইন ৱাটাৰ এজ ৱেল এজ চিপেজ ৱাটাৰ for the development of the good habitat as a habitat for the animals and overall increasing the tourism sector of the area and thereby earning a very good revenue for the government.